নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ফালৰ পৰা চাকৰি ওলাইছে। ইয়াতে দেখিব পাইছে লেবৰেটৰী টেকনিচিয়ান, লেবৰেটৰী এছিষ্টেণ্ট পোষ্ট ওলাইছে আৰু দৰমহা 20,000 টকা প্ৰতি মাহে আৰু লগতে প্লাছ HR থাকিব। এইটো এটা খুব ভাল খবৰ, তাকে চাওঁ আহক। ইয়াতে প্ৰথম দেখিব পাইছে লেবৰেটৰী টেকনিচিয়ান পোষ্ট ওলাইছে। ইয়াতে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে 12+ HS ছায়েন্স ডিপ্ল'মা MLT DMLT ইঞ্জিনিয়াৰিং, লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু 3 বছৰ গ্ৰেজুৱেট ডিগ্ৰী থকাসকলে এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট আহিলে ইয়াতে আৰু কিছুমান ডিটেইলছ বিচাৰিছে। বেছিক নলেজ থাকিব লাগিব আপোনালোকৰ MS অফিচ আৰু এক্সেল এক্সেট্ৰা। লগতে ইয়াতে বয়সৰ কথাটো দিয়া আছে, বয়সৰ মেক্সিমাম 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব SC ST OBC সকলে। তাৰপিছত লগতে ইয়াতে চেলাৰী কথাটো দিয়া আছে 20,000 প্লাছ HR। তাৰপিছত নেক্সট আহিলে 2 নম্বৰ পোষ্টটো লেবৰেটৰী এছিষ্টেণ্ট। তাৰ কাৰণে আপোনালোকক ইয়াতে কোৱালিফিকেশ্যন দিয়া হৈছে 12+ হ'ব লাগিব, লগতে ছায়েন্স হ'ব লাগিব, লগতে ডিপ্ল'মা থাকিব লাগিব MLT DMLT ফালৰ পৰা, আৰু লগতে 5 বছৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদিও 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, এক্সপিৰিয়েঞ্চৰ কথাটো ইমান নাহে, এপ্লাই কৰিব পাৰিব। তাৰপিছতে ইয়াতে আৰু বিচাৰিছে MS অফিচ এক্সেল এক্সেট্ৰা, এইখিনি লাগিব আপোনালোকক। লগতে বয়সৰ কথাটো ছেম হয়, ইয়াতে দিয়া আছে। তাৰপিছত আহিলে এপ্লাই কেনেধৰণে কৰিব, ইয়াতে এপ্লাই কেনেধৰণে কৰিব দিয়া আছে। ইয়াতে এটা ৰেজিষ্ট্ৰেশ্যন লিংক দিয়া আছে, এই লিংকটোত গৈ আপোনালোকে নিজৰ বায়'ডাটা এখন আপলোড কৰিব লাগিব PDF ফাইলৰ দি। আৰু তাৰপিছত ইয়াতে আপোনালোকে ক'ত এক্সপিৰিয়েঞ্চ আছে, কিমান বছৰ, এইখিনি প্ৰুফখিনি দিব লাগিব আপোনালোকৰ। তাৰপিছত বিশেষ আৰু একো নাই, ইয়াতে ইণ্টাৰভিউ ডিটেইলছ দিয়া আছে। আপোনালোকৰ ইণ্টাৰভিউ হ'ব, ইয়াতে ডেটটো দিয়া আছে 12 ডিচেম্বৰ 10টা বজাত ৰাতিপুৱা AM 10:30। আৰু ইয়াতে লাষ্ট ডেটটো দিয়া আছিলে আপোনালোকৰ, লাষ্ট ডেটটো আপোনালোকৰ 8 ডিচেম্বৰ 2024 4:30 PM আপোনালোকৰ লাষ্ট ডেট চলি থাকিব। গতিকে ইমানেই আছিলে ভিডিঅ'টো, আৰু ভিডিঅ' ডিছক্ৰিপশ্যনত মই অনলাইন কৰা লিংকটো দি দিম, তাৰ পৰা আপোনালোকে পোনে পোনে ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।